এইফালে এই ঘৰবিলাকলৈ চাওক, এই ঘৰবিলাক কেনেকুৱা ধৰণে ভাগি আছে। 2004 চনতে এবাৰ বহুত ডাঙৰ এটা চুনামি আহিছিলে, সেই চুনামিত এই ঘৰবিলাক ভাঙি চিঙি ধ্বংস হৈ গৈছিলে। এইফালে চাওক কেনেকুৱা ধৰণৰ অৱস্থা হৈ গৈছে, কিমান ডাঙৰ এটা লছ হৈছিলে। আৰু এই গোটেই ঘৰবিলাক সাগৰৰ জাষ্ট অপজিটতে আছে। এইফালে এই সাগৰখন এয়া, আৰু তাৰ কাষতে এই ঘৰবিলাক। তো সেইকাৰণে বহুত বেছি ডাঙৰ এটা প্ৰভাৱ পৰিছিলে। আৰু আমি এতিয়া যিটো জেগাত আছোঁ সেইটো হৈ গ'ল, আমি মেৰিনা বিচৰ কাষেদি গৈ আছোঁ। আৰু আজি ছানডে হয়, চ' ইয়াতে ছানডেত এখন ডাঙৰ মাছৰ বজাৰ বহে। আৰু এই মাছৰ বজাৰখন সাগৰৰ পৰা মাছবিলাক ধৰি আনি ইয়াত বিক্ৰী কৰে। ইয়াত এখন ৰেগুলাৰ মাছৰ বজাৰো এখন আছে, ইয়াৰ ওচৰতে আছে, কিন্তু এই বজাৰখন অকল ছানডেহে বহে। আৰু এই বজাৰখন ৰাতিপুৱাৰ পৰা গোটেই দিনটোৰ কাৰণে বহে। আৰু এইফালে চাওক জালৰ পৰা মাছবোৰ এৰুৱাই আছে, আৰু এৰুৱাই লগালগ ইয়াতে বিক্ৰী কৰিছে। আৰু আজি হ'ল আমাৰ চেন্নাইত 5 নম্বৰটো দিন, আৰু আমি গৈ আছোঁ এটা সুন্দৰ ঠাইলৈ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক, এনজয় কৰক, আৰু যদি ভাল লাগে খালি এটা লাইক কৰিবলৈ নাপাহৰিব। বন্ধুসকল, মানে মিছিকেশ্যন ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আছোঁ এতিয়া চেন্নাই টু পণ্ডিচেৰী যোৱাৰ ৰাস্তাটোত আছোঁ। একদম সুন্দৰ ৰাস্তা এইটো চাওক। আৰু মোৰ ভাগতে এইফালে দেখিছে, এইফালে এই জাষ্ট এই হাবিখন পাৰ হৈ এইফালে গোটেইখন সাগৰখন আছে। আৰু আমি সাগৰৰ দাঁতিয়ে এটা চাইডে সাগৰ, আৰু এইটো চাইডে এয়া দাঁতিতে এই ৰাস্তাটো এনেকৈ কৰি গৈ আছোঁ। আৰু বহুত সুন্দৰ জেগা হয়, আৰু একদম ধুনীয়া ভিউ এনজয় কৰি গৈ আছোঁ। আপোনালোককো সুন্দৰকৈ ভিউবোৰ দেখাই যাম, ভিডিঅ'টো চাই থাকিব। আৰু ক'ত গৈ আছোঁ, এটা সুন্দৰ জেগাতে গৈ আছোঁ, ক'ত গৈ আছোঁ, কি কথা কি বতৰ সকলোখিনি মই দেখাই যাম ভিডিঅ'টোত। থাকক, আৰু যদি ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। এইফালে আমি গাড়ী গৈ আছোঁ, এখন গাড়ীতে গৈ আছোঁ। এইফালে তনু বহি আছে, আৰু এইফালে ভাইয়া গাড়ী চলাই আছে। তো দেৰি নকৰোঁ, ইয়াৰ পৰা ওলাই দিওঁ। ফাইনেলি আজি আমাৰ এই সুন্দৰ যাত্ৰাটোৰ প্ৰথমটো ডেষ্টিনেশ্যন আহি আমি পাই গ'লোহি। এইখন এখন পাৰ্ক হয়, আৰু সোমাই মনটো কিবা এটা ভাল লাগি গৈছে। গছ গছনি আৰু চৰাই চিৰিকটিৰ শব্দবিলাক শুনা পাইছেনে? সোমাই কিবা মনটো একদম ফ্ৰেছ নিচিনা লাগি গৈছে। মোৰ পিছফালে এটা বস্তু আছে যিটো মই আপোনালোকক এতিয়া দেখাম। এইফালে চাওক, এই শিলটো চাওক, কিমান ডাঙৰ এটা শিল। আৰু এই পাৰ্কখনত এনেকুৱা ধৰণৰ ডাঙৰ শিল বহুত আছে। আৰু কিমান সুন্দৰ এখন পাৰ্ক এইফালে চাওক। আৰু ইয়াৰ অপজিটত আছে এখন সাগৰখন আছে, আৰু এইফালে আছে মেইন কেফটো, যাৰ নাম হৈ গ'ল টাইগাৰ কেফ। আৰু এই পাৰ্কখনৰ নামো হৈ গ'ল টাইগাৰ কেফ পাৰ্ক। যদি এইফালে গোটেই ষ্ট'নটো চাই, গোটেইটো টাইগাৰৰ ফেচটোৰ নিচিনাই হৈ আছে। আৰু এইটো পল্লৱ ডাইনেষ্টিৰ সময়তে বনোৱা। চাওক, সেই সময়ত কোনো মেচিন নাছিলে, কেনেধৰণে এটা শিলত গোটেই টাইগাৰৰ নিচিনা ফেচ দিলে। চ' সেইকাৰণে গোটেই পাৰ্কখনৰ নাম টাইগাৰ কেফ বুলি কোৱা হয়। আৰু ইয়াত এনেকুৱা কলা কৌশলী বহুত দেখিবলৈ পোৱা যাব, আৰু আগলৈও আপোনালোকক আৰু দেখাই গৈ থাকিম, ভিডিঅ'টো খালি চাই থাকিব। আৰু এইফালে বেক চাইডে আহিছোঁ আমি এতিয়া। এইফালে কি আছে, এইফালে এটা ডাঙৰ একদম ষ্ট'ন এটা আছে। তো এই পাৰ্কখন যথেষ্ট ডাঙৰ পাৰ্ক। আৰু যদি তাৰ এই পাৰ্কখনৰ ইটো পাৰলৈ চাই ন, ইটো পাৰলৈ ডাইৰেক্ট সাগৰখন লাগিয়ে আছে। আমি আহিছোঁ মহাবালিপুৰমত, আৰু ইয়াতে চাবলগীয়া বহুত বস্তু আছে। শ্ব' টেম্পল বুলি আছে, তাৰপিছত আৰু আছে বহুত কিবাকিবি আছে। সকলোখিনি আপোনালোকক এফালৰ পৰা দেখাই যাম, ভিডিঅ'টো খালি চাই থাকিব, স্কিপ নকৰাকৈ চাব। এইটো কি ফল কোনোবাই চিনি পায় নে নাপায় কমেণ্ট কৰি জনাব। আৰু এই গছজোপা মই দেখাইছোঁ, গছজোপা হৈ গ'ল এইজোপা হৈ গ'ল গছজোপা। ইয়াতে এইবোৰ লাগি আছে, দেখা পাইছে? ইয়াত এণ্ট্ৰি লয় 50 ৰুপিজ এণ্ট্ৰি এটা লয়। এতিয়া পাই গ'লোঁ আমি মহাবালিপুৰমৰ এণ্ট্ৰেঞ্চটো পাই গ'লোহি। আমি যাব লাগিব চিধা, আৰু আছে 1 কিলোমিটাৰ আছে মাত্ৰ। চাওক, এতিয়া আমি পালোহি কৃষ্ণা বাটাৰ বল। এইফালে দেখিছে তো, চাবৰ কাৰণে ইয়াতে টিকট কাউণ্টাৰ আছে। টিকটটো প্ৰথমতে কাটি লওঁ দুটাৰ কাৰণে। ভাল লাগিছে, 180। আমি যিটো জেগাত আছোঁ সেই জেগাটো মহাবালিপুৰমৰ মেইন টুৰিষ্ট প্লেচ বুলি ক'লেও চাগে ভুল নহ'ব। মোৰ সন্মুখত যিটো যে ষ্ট'ন দেখিছে, সেই ষ্ট'নটোৰ নাম হৈ গ'ল কৃষ্ণা বাটাৰ বল।
আৰু 6 মিটাৰ হাইট আৰু 5 মিটাৰ ৱাইড হয় সেই ষ্ট'নটো আৰু 250 টনৰ হয় আৰু সি জেগা লৈ আছে মাত্ৰ 4x4 ফিট জেগা এটাহে লৈ আছে ইমান এটা ডাঙৰ ষ্ট'ন সেই অকণমান জেগাত কেনেকুৱা ধৰণে ৰৈ আছে ভাবি চাওক এইফালে চাওক কি ডাঙৰ ডাঙৰ দুটা শিল একদম এনেকৈ লগ খাই আছে আৰু এটা কেভ নিচিনা এটা বনি আছে আমি সেইফালে গৈ আছোঁ ৰ'দটো বহুত দি আছে খালি এইফালে চাওক এইটা শিল আছে ইটোৰ ওপৰত ইটো ভেজা লৈ আছে এই ডাঙৰ ডাঙৰ শিল মোৰ সন্মুখত যে এয়া দেখিছে এয়া হৈ গ'ল ত্ৰিমূৰ্তি টেম্পল বুলি কোৱা হয় আৰু ইয়াৰ একদম সন্মুখতে এয়া চাওক ইয়াত মা দুৰ্গাক ধুনীয়াকৈ অংকন কৰি থোৱা আছে এইফালে এয়া আৰু এই টেম্পলৰ প্ৰথমতে পাব ভগৱান বিষ্ণুৰ প্ৰতিমূৰ্তি অংকন কৰি থোৱা তাৰ পিছত আছে মাজত আছে শিৱলিংগ আৰু একেবাৰে লাষ্টৰ ফাললৈ আছে ভগৱান ব্ৰহ্মাৰ প্ৰতিমূৰ্তি অংকন কৰি থোৱা আৰু এই তিনিজন ভগৱান একেলগে থকাৰ কাৰণে এই টেম্পলক ত্ৰিমূৰ্তি টেম্পল বুলি কোৱা হয়